বুকুলে নামানা নিজান রাতির জোনাকি হোৱানা। কোৱাচোন। মানে তোমাক এটা কথা ক'ব লগা আছিল। হয় নেকি? কি কথা কোৱাচোন। মানে কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। কোৱা আকৌ, এনেকুৱানো ক'ব লগা কি কথা আছে? মানে কিনো মানে কৰি আছা? কোৱা আকৌ। মানে এইখন লোৱা। ইমান সোনকালে মই মোৰ মনিষাৰ স্থান আন কাৰোবাক দিব কেতিয়াও নোৱাৰো কেতিয়াও। কি হ'লনো তাৰ? এনেকৈ খং কৰি গুচি গ'ল যে? শুনা বাহি, তাৰ লাইফৰ বহুত ডাঙৰ এটা কাহিনী আছে। কোৱাচোন, কি কাহিনী আছে? শুনা তেন্তে। ৰবাচোন, মোবাইলটো নালাগে। পিছে তোমাৰ নামটো? কিয়? নাই, কেতিয়াবা ক'ৰবাত দেখিলে মাত দিব পাৰিম। আজি মই মোৰ মনৰ কথাটি কৈয়ে দিম, ইমান যে ভাল লাগিব। জানিমান আমাকো লৈ যা না লগত। তহঁতৰ কি কাম বন নাই নেকি? ৰাস্তাৰ ছোৱালী চাই ফুৰিছা যে অভদ্ৰ কৰবাৰ। এই ছোৱালী ঐ আহ তুমি বুলি কৈছা। এৰি যাব। মোক লৈছছ এই আজি তোৰ হাৰণ নাই। কি চাই আছ? তাই আজি আহিবনে? বাৰ্থডে আজি আৰু কালি কি হয় দেখা যাব। তই কি কৰি আছ? মই আৰু কি, মনিষাক বিচাৰি ইফালৰ পৰা সিফালে ৰাতিয়ে দিনে কেৱল বিচাৰিয়ে ফুৰিছো ময়ো ভাই। চা বাবু, মনিষা আৰু এই পৃথিৱীত নাই। তই এইবিলাক কি কৈছ? মোৰ মনিষাৰ একো হ'ব নোৱাৰে। মই বিচাৰি যাম। নহয় যা, তই ঘৰত যা। বাবু, নহয় এইবোৰ তোৰ মনৰ ভ্ৰম। কাৰণ কালি আমি চা বাবু, যিহেতু তাই আৰু এই পৃথিৱীত নাই, তোক শেষবাৰৰ বাবে লগ কৰি দিব পাৰিম। ক'ত? আজিৰ পৰা 4 বছৰ আগতে য'ত তই তাইক অপেক্ষা কৰি আছিলি। বল ভালেই হ'ল। বল। ঐ, মোৰ মনিষা ক'ত? মনিকা, মনিকা, ক'ত আছা তুমি? বাবু, 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 ক'ত যোৱা? মনিষা, এইবোৰ কেনেকে? এইবোৰ কি হ'ল তোমাৰ? কোৱা মনিষা, কোৱা, এইবোৰ কেনেকৈ হ'ল? কি হ'ল তোমাৰ লগত? নাই অ' বাবু, তুমি যেতিয়া মোক ইয়াত লগ ধৰিবলৈ মাতিছিলা, মই তেতিয়া আহিছিলো। কিন্তু ভাগ্য লিখনে আমাক মিলন হবলৈ নিদিলে। যেনেকৈ ফুলৰ কলিটি নুফুলাকৈ মৰহি যায়, তেনেকৈ আমাৰ প্ৰেম মৰহি গ'ল। সেইবাবে আমাৰ প্ৰেম চিৰ জীৱনৰ কাৰণে আধৰুৱা হ'ল বাবু। আৰু ময়ো তোমাৰ মুখনি চাম বুলি আজি 4 বছৰে যাযাবৰ হৈ ঘূৰি ফুৰিছো, কিন্তু এনেকুৱা কৰুণ অৱস্থাত পাম বুলি মই তোমাক কেতিয়াও ভবা নাছিলো মনিকা। এতিয়া কি কৰিবি? কপালত যি লিখা আছিল তাকেই হ'ল। কাৰণ
কপালৰ লিখন কোনেও সলনি কৰিব নোৱাৰে। এইটোতো হয়ে মনিকা, কপালৰ লিখন কেৱল বিধাতাইহে লিখে, কোনো ব্যক্তি নহয়। এতিয়া মোৰ চিন্তা কৰি লাভ নাই, কাৰণ মই এতিয়া মানুহ হৈ থকা নাই। এতিয়া তুমি কেনেকৈ জীৱনত আগবাঢ়ি যোৱা সেইটো চিন্তা কৰা। মই এতিয়া যাওঁ, মোৰ সময় হৈছে। মোৰ মুক্তি আছিল শেষবাৰৰ বাবে তোমাৰ মুখনি চোৱাৰ। হ'ব দিয়া, তোমাৰ কথানো মই কেনেকৈ পেলাম, কিন্তু তোমাক মই ভাল পাইছিলোঁ, বৰ্তমানো পাওঁ আৰু ভৱিষ্যতো পাই থাকিম। আৰু তোমাৰ অবিহনে জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰি মই সেইটো চেষ্টা কৰিম। এতিয়া মই যাওঁ, মোৰ সময় হ'ল। তুমি তোমাৰ যত্ন ৰাখিবা। মনিকা! বাবু তই এতিয়া ঘৰলৈ গ'ল, তোৰ কাৰণে আৰু এজনী বাচ্ছা আছে। কিন্তু মোৰ মনিকা! বাবু মায়ে বাচ্ছা আছে। আৰে যি হৈ গ'ল, মনিকা নাই। অ' বুজিলোঁ, এতিয়াহে ভালদৰে বুজিলোঁ। তাৰ খং কৰি যোৱা কাৰণ এইটোৱেই। আজিও তহঁতৰ লগত আছা হা? দাদা, আপুনি ভুল বুজিছে। আচলতে আমি এটা বিপদত পৰিহে আপোনাৰ ওচৰ চাপিব লগা হৈছে। হয় দাদা, ইহঁতৰ লগত বহুত ডাঙৰ এটা ঘটনা ঘটি গৈছে, আৰু সেই একেটা ঘটনা মোৰ লগতো ঘটিল হয়। যদিহে মোক সেইদিনা এওঁলোকে সেই দানৱকেইটাৰ পৰা উদ্ধাৰ নকৰিলে হয়। আচলতে তোমালোকৰ ওপৰত মোৰ কোনো বেয়া ভাৱ নাই। সেইদিনাৰ কথাখিনি ভণ্টি মোক গোটেই খুলি কৈছে, তথাপিও কিবা এটা ভয়ে মোক খেদি ফুৰিছে। কাৰণ তাই ছোৱালী, মাক দেউতাক সৰুতে এৰি থৈ গৈছে। তাইৰ সকলোখিনি দায়িত্ব মোৰ নহয় জানো? তুমি চিন্তা নকৰিবা, পাহিয়াজিৰ পৰা তোমাৰেই ভণ্টি নহয়, পাহিয়াজিৰ পৰা আমাৰ ভণ্টি। সকলোখিনি বাৰু ঠিকেই আছে, এতিয়া কোৱা আমি কি কৰিব লাগে? আমি ক'ত কেনেকৈ কি প্লেনিং কৰিব লাগে, আমাৰ সকলোখিনি প্লেনিং কৰাই আছে। আমাৰ মাথো উদ্দেশ্য এটাই, যে আমাৰ বাবুৰ হাঁহিটো ঘূৰাই আনিব লাগে। বাছ আমি বাবুৰ হাঁহিটো তেতিয়াই ঘূৰাই আনিব পাৰিম যেতিয়া আমি সিহঁতক এটা উচিত শিক্ষা দিব পাৰোঁ। আৰু আমি মনিষাৰ হত্যাকাৰীক বুদ্ধিৰে মাৰিব লাগিব, শক্তিৰে নহয়, কাৰণ সিহঁত আমাতকৈ বহুত শক্তিশালী। কেনেকৈ কি কৰিব লাগে সকলোখিনি সোনকালে কৰা। সেই পাখণ্ডকেইটা অকল তোমালোকৰে শত্ৰু নহয়, আমাৰো শত্ৰু। সেইবোৰ এতিয়া তোমালোকে বাদ দিয়া, এতিয়া তোমালোকে যোৱা, আমিও যাওঁ। যোৱা। ভাইটি ৰ'বাচোন। কওকচোন। মোক এটা কথা কোৱাচোন, এইটো ল'ৰাক চিনি পোৱা নেকি? ফেবাৰা কথা। কি ফেভেৰা কথা? অঁ, ফেবাৰা কথা। এইটো মাতি দি আছোঁ ৰ। এই তই কাক ফেভাৰা বুলি কৈছে? ফেবাৰা কথা তোক বিচাৰি আছে ই আপুনি বিচাৰি থকা ফেবাৰা কথাটো এইটোৱে। এতিয়া আমি যাওঁ। মই মানে আপোনাক ধন্যবাদ জনাব আহিছিলোঁ। ধন্যবাদ? কিয়? মানে তোমালোকে যিদিনা সেই মাজৰাতিখন ৰুম বিচাৰি গৈছিলা, সেই ৰাতিটো যোৱাৰ পিছত মানে এনেকুৱা এটা দিন আহিল, মই ক'ব নোৱাৰোঁ। মানুহৰ ইমান ভিৰ, মানে 2-3টা পাৰ্টি ফিৰি দিব লগা হৈছে। আৰু ৰুমবোৰ এনে এটা ভাল লগা হৈছে যে আগতে এটা বেয়া বস্তু আছিল, এতিয়া ৰুমবোৰ এনেকুৱা এটা ভাল লগা হৈছে যে তোমাক মই ধন্যবাদ দিবলৈ আহিছোঁ। অ' আচ্ছা। পিছে কিবা সহায় লাগিলে ক'বা আৰু। দাদা, আমি এটা বিপদত পৰিছোঁ। কি বিপদ? মানে সেইদিনাখন যি হৈছিল সেইটো আপোনাৰ ৰুমৰ পৰাই হৈছিল। অঁ, সেইটো মানে এওৰহে প্ৰেয়সী আছিল নেকি? হয় দাদা। তোমালোকে চিন্তা নকৰিবা, মোৰ পৰা যি সহায় লাগে মই কৰিম। এটা কৰিব পাৰে, কি কৰিব লাগে? মানে সহায়। আচ্ছা, এই গুণ্ডাকেইটাক আপুনি উচিত শাস্তি দিবৰ কাৰণে আমাক সহায় কৰিব লাগে। অঁ হ'ব দিয়া, তোমালোকৰ লগত ময়ো আছোঁ। কামটো মানে আজিৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ। কি কাম? মানে ই যিখিনি কথা কৈছে সেইখিনিয়ে আৰু। আচ্ছা, একো নাই, পাৰিম আজি হ'লেও। তেতিয়াহ'লে বলক নহ'লে আমাৰ লগত। অঁ ব'লা।